ৰাজ্যত লাভজেহাদৰ ঘটনা সংঘটিত হৈছে। এজন মুছলমান যুৱকে নিজকে প্ৰথম অৱস্থাত হিন্দু বুলি পৰিচয় দিছিল আৰু পৰিচয় দি সেই যুৱতীগৰাকীক গুৱাহাটীলৈ ফুৰাবলৈ আনিছিল আৰু পলুৱাই আনি শিলংহে পালেগৈ। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। এইজনেই হৈছে সেইজন যুৱকজন, এইজনেই হৈছে সেইজন মুছলমান যুৱকজন যিজন যুৱকে নিজকে হিন্দু বুলি পৰিচয় দিছিল আৰু হিন্দু বুলি পৰিচয় দি গুৱাহাটীলৈ আনি পলুৱাই লৈ গ'ল শিলঙলৈ। আমি আপোনালোকক জনাই দিব চেষ্টা কৰিছোঁ কিয়নো বাইহাটা চাৰিআলিত এবাৰ লাভজেহাদৰ আটক হৈছে এজন যুৱক নিজকে হিন্দু সম্প্ৰদায়ৰ যুৱক বুলি পৰিচয় দি হিন্দু যুৱতী এগৰাকী গুৱাহাটী ফুৰাবলৈ অনাৰ চলেৰে পলুৱাই লৈ গৈছে শিলঙলৈ। গুৱাহাটীৰ চানমাৰীস্থিত মাৰুতি সুজুকি ডিলাৰত কৰ্মৰত যুৱকজনৰ নাম হৈছে ৰকিবুল হক, ঘৰ বৰপেটা জিলাৰ ভেলাত। আমি জনাই দিব চেষ্টা কৰিছোঁ। সমগ্ৰ ঘটনাৰ খবৰ পাই বজৰং দলৰ কাৰ্যকৰ্তাসকলে যুৱকজনক ধৰি আনি বাইহাটা চাৰিআলি আৰক্ষীক গতাই দিছে আৰু বৰ্তমানো যুৱকজন বাইহাটা চাৰিআলি আৰক্ষী থানাৰ আলহী হৈ আছে। আমি আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। এইজনেই হৈছে সেইজন মুছলমান যুৱক যিজন যুৱকে নিজকে হিন্দু বুলি পৰিচয় দিছিল আৰু নিজকে হিন্দু বুলি পৰিচয় দি এগৰাকী হিন্দু যুৱতীৰ সৈতে গুৱাহাটীত ফুৰিবলৈ আনিছিল আৰু অনাৰ পিছত পলুৱাই লৈ গৈছে শিলঙলৈ। তাৰপিছতেই এই যি ঘটনাই ৰাজ্যজুৰি কিন্তু চৰ্চা লাভ কৰিছে কিয়নো ইটোৰ পিছত সেইটোকৈ এইদৰেই ৰাজ্যত লাভজেহাদৰ ঘটনা সংঘটিত হৈছে। আটক কৰা হৈছে এই যুৱকজনক, আটক কৰা হৈছে আৰু এই যুৱকজনৰ নাম হৈছে ৰকিবুল হক। গুৱাহাটীৰ চানমাৰীস্থিত মাৰুতি সুজুকি ডিলাৰত কৰ্মৰত যুৱকজনৰ নাম ৰকিবুল হক আৰু ঘৰ বৰপেটা জিলাৰ ভেলাত বুলি জানিব পৰা গৈছে। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত বজৰং দলৰ কাৰ্যকৰ্তাসকলে যুৱকজনক ধৰি নি বাইহাটা চাৰিআলি আৰক্ষী থানাত গতাই দিছে আৰু বৰ্তমানো যুৱকজন বাইহাটা চাৰিআলি আৰক্ষী থানাতে আলহী হৈ আছে। আমি জনাই যাবলৈ চেষ্টা কৰিছোঁ বাইহাটা চাৰিআলিত এবাৰ লাভজেহাদৰ ঘটনা। আটক কৰা হৈছে যুৱকজনক, যুৱকজনৰ নাম হৈছে ৰকিবুল হক, চানমাৰীস্থিত মাৰুতি সুজুকি ডিলাৰত কৰ্মৰত। নিজকে হিন্দু সম্প্ৰদায়ৰ যুৱক বুলি পৰিচয় দি হিন্দু যুৱতীৰ সৈতে গুৱাহাটীত ফুৰাবলৈ আনিছিল। সেই হিন্দু যুৱতীগৰাকীক ফুৰাবলৈ নিয়াৰ চলেৰেই পলুৱাই লৈ গৈছে শিলঙলৈ। হয়, আজি দুপৰীয়া প্ৰায় ৩টামান বজাত মই খবৰ পাওঁ যে মুক্তাপুৰৰ ওচৰতে জয়কুচি গাঁৱত এজনী 18 বছৰৰ ছোৱালী, জাষ্ট 18 বছৰ হৈছে ছোৱালীজনী, মই বাৰু নাম প্ৰকাশ নকৰোঁ, কিন্তু সেই ছোৱালীজনীক এজন 19 বছৰীয়া ইছলাম ধৰ্মীয় ল'ৰা এজনে তেওঁ হিন্দু নামেৰে পৰিচয় হৈ কিনে ছোৱালীজনীৰ প্ৰেমৰ প্ৰস্তাৱ দি কিনে আৰু সেই ছোৱালীজনীক গুৱাহাটী ফুৰাব লৈ নিম বুলি পিছত ছোৱালীজনীক লৈ শ্বিলং পালেগৈ আৰু তাতে আপোনাৰ এটা কোঠালিত, মানে কি হোটেলৰ কোঠালিত সি বেয়া কৰ্ম কৰিছে আৰু সেই কথাখিনি সেই ল'ৰাজনে নিজেই স্বীকাৰ কৰিছে, ছোৱালীজনীও স্বীকাৰ কৰিছে। কিন্তু কথাটো হ'ল যিমানখিনি আগবাঢ়ি আৰু সেই ল'ৰাজনৰ মোবাইলতে মানে সেই ছোৱালীজনীৰ ভিডিঅ' ফটো কিছুমান বস্তু আছিলে, সেইবোৰ বস্তু যেতিয়া পোৱা গ'ল সেইটো তাৰে ৰাইজে ডিলিট কৰাই দিলে। কিন্তু সেই বস্তুখিনি লৈ কিনে আকৌ ব্লেকমেইলিং কৰি সেই ছোৱালীজনীক সেই ল'ৰাজনৰ লগত অহাৰ কাৰণে যিটো ব্লেকমেইলিঙৰ প্ৰচেছত চেষ্টা চলাবলৈ ধৰিলে হয়, সেই কথাখিনি আমি আগতে গম পাওঁ আৰু ইতিমধ্যে সেই ল'ৰাজন বাইহাটা চাৰিআলি আৰক্ষী থানাত আমি গতাই দিছোঁ আনি। আৰু ভৱিষ্যতে যে সেই ছোৱালীজনী সেই ল'ৰাজনৰ তাতে নাযাব সেইটো আমি ক'ব নোৱাৰোঁ, কাৰণ এনেকুৱা ধৰণৰ ঘটনা প্ৰায় অসমত ঘটিয়ে থাকে। আৰু মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক মই এটা আহ্বান জনাম, এই যিটো লাভজেহাদৰ আইন আপুনি প্ৰভু সেইটো আনিব লাগে, কাৰণ বহুত হিন্দু যুৱতী, বহুত হিন্দু আই মাতৃসকল এই ইছলাম ধৰ্মীয় লোকসকললৈ লাভজেহাদৰ কবলত পৰি গৈ আছে আৰু এই বস্তুটো যদি বন্ধ কৰিব লাগে তো অসমত শীঘ্ৰেই লাভজেহাদৰ আইনখন বলবৎ কৰিব লাগে। কি নাম কি নাম? ক'ত ঘৰ? বৰপেটাৰ ক'ত? ক'ত কাম কৰা? ক'ত কাম কৰা? চানমাৰীত কৰিছিলে মাৰুতি সুজুকি ডিলাৰ। কি নাম কি নাম আছিল তোৰ? মোৰ নামটো ৰেকিবুল। এতিয়াই ৰেকিবুল হক, আগতে কি নাম আছিল? ৰেকিব আলী। মানে নতুন এটাই নাম মোৰ। হিন্দু নামটো কি আছিল? হিন্দু নামটো মই দিয়া নাই। হয় নেকি? ফটো নামিলি কেনে?
ঐ চাও ইফালে চাও বাপা একবাৰ চাও ঐ চাও ঐ শুন এইফালে চা চা এইফালে নাচাগে